ফাৰ্ষ্ট অন টাইম এই বিগ ব্ৰেকিং মুহূৰ্তত এতিয়াৰ পৰা ৰাজ্যত অবৈধভাৱে বজাৰ বহিব নোৱাৰিব অবৈধভাৱে বজাৰ বহিলে প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰি দিয়া হ'ব বজাৰ প্ৰশাসনৰ অনুমতি অবিহনে বজাৰ বহিব নোৱাৰিব আৰু প্ৰশাসনৰ অনুমতি অবিহনে বজাৰ বহে তেনেহলে প্ৰশাসনৰ ফালৰ পৰা গৈ বজাৰ বন্ধ কৰি দিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিব আৰক্ষী অভিযান চলাই বন্ধ কৰি দিব আপোনাৰ বজাৰ হৈছে জনাইছে বিগ ব্ৰেকিং প্লাস ষ্টৰী ফাৰ্ষ্ট অন টাইম এইতে অবৈধভাৱে বহা বজাৰত আৰক্ষী চিআৰপিএফৰ অভিযান চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিব আৰু 8 জুলাইৰ পৰা বন্ধ হ'ব নীলবাগান আৰু গণিপুৰৰ মতিন বজাৰ অবৈধভাৱে বহা বজাৰত আৰক্ষী চিআৰপিএফৰ অভিযান 8 জুলাইৰ পৰা বন্ধ হৈ পৰিব নীলবাগান আৰু গণিপুৰৰ মতিন বজাৰ কপাবাৰী নতুন বজাৰ বন্ধ কৰিলে বিন্দাকান্দি খণ্ড উন্নয়ন বিষয়াই বৃহৎ আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে বজাৰত চলালে অভিযান কেৱল সেই স্থানতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে বহা বজাৰত আৰক্ষী অভিযান চলাব প্ৰশাসনৰ অনুমতি অবিহনে বজাৰ বহাৰ অভিযোগ উত্থাপন হৈছিলে ইয়াৰ পাছতে নীলবাগানৰ গণিপুৰৰ মতিন বজাৰ বন্ধ কৰি দিয়া হ'ব বজাৰ বন্ধ কৰিবলৈ প্ৰশাসনে জাননী জাৰি কৰাৰ পাছতো বন্ধ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পাছতে প্ৰশাসনে বন্ধ কৰি দিছে বজাৰ বন্ধ কৰাৰ পিছতে হাহাকাৰ লাগিছে ব্যৱসায়ীৰ মাজত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিব অভিযান আৰু বজাৰ বন্ধ কৰি দিয়া হ'ব 8 জুলাইত নীলবাগান আৰু 10 জুলাইত গণিপুৰ মতিন বজাৰ বন্ধ কৰিব প্ৰশাসনে অবৈধ বজাৰত বন্ধ কৰি দিয়াৰ অভিযান চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধ কৰি দিয়া হ'ব 8 জুলাইত নীলবাগান 10 জুলাইত গণিপুৰৰ মতিন বজাৰ বন্ধ কৰি দিয়া হ'ব এতিয়াৰ পৰা প্ৰশাসনৰ অনুমতি অবিহনে যদি বজাৰ দিয়ে তেনেহলে বজাৰ যদি বহে ৰাজ্যৰ সেই বজাৰত অভিযান চলিব প্ৰশাসনৰ ফালৰ পৰা বজাৰ বন্ধ কৰি দিয়া হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলিব কেৱল নীলবাগান আৰু গণিপুৰৰ মতিন বজাৰেই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপোনাৰ এলেকাটো যদি অবৈধভাৱে প্ৰশাসনৰ অনুমতি অবিহনে বজাৰত বহে তেনেহলে সেই বজাৰ বন্ধ কৰি দিয়া হ'ব অবৈধভাৱে বহা বজাৰত আৰক্ষী চিআৰপিএফৰ অভিযান 8 জুলাইৰ পৰা বন্ধ হৈ পৰিব নীলবাগান গণিপুৰৰ মতিন বজাৰ কপাবাৰী নতুন বজাৰ বন্ধ কৰি দিছে ইতিমধ্যে বিন্দাকান্দি খণ্ড উন্নয়ন বিষয়াই বৃহৎ আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে বজাৰত চলাইছে অভিযান আমি দৃশ্যাংশৰে কৈ আছো প্ৰশাসনৰ অনুমতি অবিহনে বজাৰ বহিছিলে আৰু তাৰ পাছতেই বৃহৎ অৰ্ধসামৰিক বাহিনী আৰক্ষীয়ে বজাৰত অভিযান চলাইছে আৰু বজাৰ বন্ধ কৰি দিছে বজাৰ বন্ধ কৰিবলৈ প্ৰশাসনে জাননী জাৰি কৰাৰ পাছত বন্ধ নকৰাৰ অভিযোগ উত্থাপন হৈছিলে বজাৰ বন্ধ কৰাৰ পাছতে হাহাকাৰ লাগিছে এতিয়া ব্যৱসায়ীৰ মাজত বজাৰ বন্ধ কৰি দিয়া হৈছে এতিয়া ব্যৱসায়ীৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে 8 জুলাইত নীলবাগান আৰু 10 জুলাইত গণিপুৰৰ মতিন বজাৰ বন্ধ হৈ পৰিব আৰু বন্ধ কৰিব প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজাৰৰ বিৰুদ্ধে অবৈধভাৱে বহা বজাৰৰ বিৰুদ্ধে অভিযান চলিব আৰু সেই বজাৰ বন্ধ কৰি দিয়া হ'ব 8 জুলাইৰ পৰা বন্ধ হৈ পৰিব নীলবাগান বজাৰ বন্ধ কৰি দিয়া হ'ব আৰু গণিপুৰৰ মতিন বজাৰ বন্ধ কৰি দিয়া হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে বহা বজাৰত প্ৰশাসনে অভিযান চলাব আৰু আৰক্ষী অৰ্ধসামৰিক বাহিনী আমি দৃশ্যাংশৰে কৈছো আৰু আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈছে বিন্দাকান্দি খণ্ড উন্নয়ন বিষয়াই বৃহৎ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লগত লৈ বজাৰ বন্ধ কৰি দিছে অবৈধভাৱে বহা বজাৰত অভিযান চলিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াৰ পৰা প্ৰশাসনৰ অনুমতি অবিহনে আপুনি বজাৰ দিব নোৱাৰিব বজাৰ বহিব নোৱাৰিব কোনেও এই বজাৰ বন্ধ কৰি দিয়া হ'ব অবৈধভাৱে বজাৰ বহিব নোৱাৰিব ৰাজ্যৰ যিকোনো স্থানতে প্ৰশাসনৰ অনুমতি লৈহে বজাৰ বহিব পাৰিব প্ৰশাসনৰ অনুমতি অবিহনে বজাৰ বহিব নোৱাৰিব এতিয়াৰ পৰা অবৈধভাৱে বহা বজাৰত আৰক্ষীৰ ফালৰ পৰা অভিযান চলোৱা হ'ব চিআৰপিএফৰ ফালৰ পৰা অভিযান চলোৱা হ'ব আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত শীঘ্ৰেই চলিব অভিযান 8 জুলাইৰ পৰা বন্ধ হৈ পৰিব নীলবাগান গণিপুৰৰ মতিন বজাৰ অবৈধভাৱে বহা বজাৰত আৰক্ষী আৰু চিআৰপিএফৰ অভিযান দৃশ্যাংশৰে কৈছো অবৈধভাৱে বজাৰ বহিছিলে এখন বজাৰ বৃহৎ অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে বজাৰত অভিযান চলাই বন্ধ কৰি দিছে প্ৰশাসনৰ অনুমতি অবিহনে বহিছিল বজাৰখন বিন্দাকান্দি খণ্ড উন্নয়ন বিষয়াই বন্ধ কৰি দিছে বজাৰখন কপাবাৰী নতুন বজাৰ বন্ধ কৰি দিছে ইতিমধ্যে 8 জুলাইৰ পৰা বন্ধ কৰি দিয়া হ'ব নীলবাগানৰ গণিপুৰৰ মতিন বজাৰ আমি দৃশ্যাংশৰে কৈছো ব্যৱসায়ীসকলৰ মাজত তাৰ পাছত দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে তেওঁলোকৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিনৰ পৰা কোনো ধৰণৰ প্ৰশাসনৰ অনুমতি নোলোৱাকৈ এনেধৰণৰ বজাৰ বহিছিলে আৰু সেই বজাৰ বন্ধ কৰি দিয়া হৈছে আৰু প্ৰশাসনৰ অনুমতি অবিহনে ৰাজ্যৰ যিকোনো প্ৰান্ততে যদি এনেধৰণৰ বজাৰ আছে অবৈধভাৱে বহা বজাৰ আছে তেনেহলে সেই বজাৰ বন্ধ কৰি দিব শীঘ্ৰেই প্ৰশাসনে বন্ধ কৰি দিব
জিলাই জিলাই অভিযান চলিব ৰাজ্যৰ যিকোনো প্ৰান্ততে যদি অবৈধভাৱে বহা বজাৰ আছে তেনেহ'লে সেই বজাৰ বন্ধ কৰি দিব প্ৰশাসনে গ্ৰহণ কৰিব বৃহৎ অভিযান অবৈধভাৱে বহা বজাৰত আৰক্ষী আৰু CRPFৰ অভিযান আৰু ইচ্ছাংক দেখুৱাই আছো 8 জুলাইৰ পৰা বন্ধ কৰি দিয়া নীলবাগান গণিপুৰৰ মতিন বজাৰ আৰু বিন্দাকান্দি খণ্ড উন্নয়ন বিষয়াই বৃহৎ আৰক্ষীক লগত লৈ বজাৰত চলাইছে অভিযান প্ৰশাসনৰ অনুমতি অবিহনে নতুন বজাৰ কপাহবাৰীৰ নতুন বজাৰ দীৰ্ঘদিনৰ পৰা তাতে বহিছিলে আৰু কপাহবাৰীৰ নতুন বজাৰ বন্ধ কৰি দিয়া হৈছে অবৈধভাৱে বহা বজাৰত আৰক্ষী CRPFৰ অভিযান আমি দৃশ্যাংশ দেখুৱাই আছো 8 জুলাইৰ পৰা বন্ধ হৈ পৰিব নীলবাগান আৰু গণিপুৰৰ মতিন বজাৰ কপাহবাৰীৰ নতুন বজাৰ বন্ধ কৰি দিছে ইতিমধ্যে বিন্দাকান্দি খণ্ড উন্নয়ন বিষয়াই বৃহৎ আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে বজাৰত চলাইছে অভিযান আৰু প্ৰশাসনৰ অনুমতি অবিহনে দীৰ্ঘদিনৰ পৰা এই বজাৰ বহি আহিছিলে বজাৰ বন্ধ কৰিবলৈ প্ৰশাসনে বাৰম্বাৰ জাননী জাৰি কৰিছে তাৰ পাছত কিন্তু বন্ধ নকৰাৰ অভিযোগ উত্থাপন হৈছে বজাৰ বন্ধ কৰাৰ পাছতে এতিয়া ব্যৱসায়ীসকলৰ মাজত লাগিছে হাহাকাৰ 8 জুলাইত নীলবাগান আৰু 10 জুলাইত গণিপুৰৰ মতিন বজাৰ বন্ধ কৰিব প্ৰশাসনে আৰু কেৱল এই স্থানতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকলে প্ৰশাসনৰ অনুমতি অবিহনে বজাৰ বহি আহিছিলে এই বজাৰত শীঘ্ৰ অভিযান চলিব আৰু সেই বজাৰ বন্ধ কৰি দিয়া হ'ব কঠোৰ হৈ পৰিছে প্ৰশাসন ৰাজ্যৰ জিলাই জিলাই অভিযান চলিব যিকোনো প্ৰান্ততে অবৈধভাৱে বহা বজাৰত অভিযান চলোৱা হ'ব শীঘ্ৰ অভিযান চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধভাৱে বহা বজাৰত আৰক্ষীয়ে অভিযান চলাব আৰু বন্ধ কৰি দিব সেই বজাৰ প্ৰশাসনৰ ফালৰ পৰা বৃহৎ অভিযান চলোৱা হ'ব শীঘ্ৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেৱল এই স্থানতে নহয় কপাহবাৰীৰ নতুন বজাৰ বন্ধ কৰি দিছে ইতিমধ্যে কেৱল কপাহবাৰীতে নহয় কেৱল বিন্দাকান্দিতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকলে অবৈধভাৱে বজাৰ বহিছিলে অবৈধভাৱে বহা বজাৰত অভিযান চলিব প্ৰশাসনৰ ফালৰ পৰা অভিযান চলোৱা হ'ব প্ৰশাসনৰ অনুমতি অবিহনে বহা বজাৰত প্ৰশাসনে অভিযান চলাই বন্ধ কৰি দিব সেই বজাৰ কপাহবাৰীৰ নতুন বজাৰ বন্ধ কৰি দিছে ইতিমধ্যে বিন্দাকান্দি খণ্ড উন্নয়ন বিষয়াই আমি দৃশ্যাংশ দেখুৱাইছো দীৰ্ঘদিনৰ পৰা সেই বজাৰ বহি আহিছিল প্ৰশাসনৰ অনুমতি নাছিলে আৰু সেই বজাৰত প্ৰশাসনে অভিযান চলাই বন্ধ কৰি দিছে অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী লগত লৈ সেই বজাৰ বন্ধ কৰি দিয়া হৈছে আৰু এতিয়াৰ পৰা অবৈধভাৱে বহা বজাৰত অভিযান চলিব আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলাব প্ৰশাসনৰ ফালৰ পৰা জিলা প্ৰশাসনৰ ফালৰ পৰা অভিযান চলোৱা হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলিব আৰু বন্ধ কৰি দিয়া হ'ব অবৈধভাৱে বহা বজাৰ প্ৰশাসনৰ অনুমতি লৈহে বজাৰ দিব পাৰিব প্ৰশাসনৰ অনুমতি অবিহনে বহা বজাৰ বন্ধ কৰি দিয়া হ'ব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শীঘ্ৰেই অভিযান চলিব অবৈধভাৱে বহা বজাৰত আৰক্ষী CRPFৰ অভিযানৰ এনেদৰে বন্ধ কৰি দিয়া হৈছে অবৈধভাৱে বহা বজাৰ সাৱধান হওক শীঘ্ৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলিব আৰু অবৈধ বজাৰত অভিযান চলাই বন্ধ কৰি দিয়া হ'ব কঠোৰ হৈ পৰিছে প্ৰশাসন অবৈধভাৱে বহা বজাৰত আৰক্ষী অভিযান চলাইছে বন্ধ কৰি দিয়া হৈছে কপাহবাৰীৰ নতুন বজাৰ আৰু 8 জুলাইৰ পৰা বন্ধ কৰি দিয়া হ'ব নীলবাগান গণিপুৰৰ মতিন বজাৰ বন্ধ কৰাৰ পাছত হাহাকাৰ লাগিছে ব্যৱসায়ীসকলৰ মাজত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলে উপস্থিত আছে আৰু সেই দল উপস্থিত হৈ বন্ধ কৰি দিছে বজাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শীঘ্ৰ অভিযান চলিব ইয়াতে বাজাৰ বুলি মন কৰা নাই নহয় মন কৰিলেতো নাই নহয় ইমান টকা মাল কি কৰিম ইয়াতে এইটো আনিছে যে আজি বজাৰটো দিব লাগিব না বজাৰ আহিছো ইমান টকা কাঁচা মাল আনিছো এইটো কাঁচা মাল এইটো কি কৰিম অফিচাৰে ক'লে আজি নহ'ব 2টা বজাৰ পিছত ভাঙিব কৈছে এইটো মালটো ৰাখি দিয়ক পইচা দি দিয়ক কওক অফিচাৰক কৈ দিয়ক পইচা দিবলৈ কওক নাই ইয়াতে বহিছো মালদাৰ আছে মালদাৰে বহাইছে পাটাৰ মাৰি কৈছে ইয়াতে আহিব কৈছে আহিছো এইটোৱে জানো পুৰা লোকচান হৈছে গাড়ী মাল আনিছে এইটো বেয়া হ'ব একদিনৰ পিছতে বেয়া হ'ব এইটোতো নাজানো নহয় আগতে জানা নাই দিয়াই নাই এতিয়াই আহিছো এতিয়াই এনেকা দেখিছো বজাৰ কমচে কম এইবিলাক বজাৰ দিবলৈ আগতে 2-3 দিন আগতে জনাই দিব লাগিছিল আমালোকক এতিয়া আজি বজাৰত আহিছো সিহঁতে চান্স লৈছে যে বেপাৰীবিলাকক এৰি দিলে আমি বজাৰ ইয়াতে যাম আমিতো তাতে বজাৰ নকৰোঁ নহয় আমি ইয়াতে বজাৰ জানিবলৈ আহিছো এতিয়া সিহঁতে কৈ আছে ইয়াতে বজাৰ নহ'ব তাতে যাওক গম নাপায় এইটোতো পাট্টাৰ মাটি বুলি আমি আহিছো এতিয়া আগৰ পৰাই পাট্টাৰ মাটি কৈ কিনে আমাক বুৱাইছে ইয়াতে এতিয়া সিহঁতে আজি বজাৰত আহিছো এতিয়া কমচে কম বজাৰত আহিবলৈ আগতে আমাক জনাই দিব লাগিছিলে তেনেহ'লে আমি মাল লৈ নাহিলো এইবিলাক কেঁচা মাল এতিয়া আমি কি কৰিম যামগৈ এইবিলাক দিনত পলাই দিম সিহঁতে খুচি হৈ যাব যিবিলাকে বজাৰ বন্ধ কৰিছে সিহঁতৰ মজা লাগিব আজি আমি কাবিজুৰি বজাৰ পৰৈনী চিপিত পৰে এইটো বিন্দাকান্দি ব্লকৰ আণ্ডাৰত
একচুৱেলি এইটো এটা ম্যাদী মাটিত বহুত ডাঙৰ বজাৰ এখন কৰি আছিলে, যোনটো আমি আগতেও দিছিলোঁ যে একৰ্ডিং টু পঞ্চায়ত এক্ট এইটো ভায়লেশ্যন হয়। একৰ্ডিং টু পঞ্চায়ত এক্ট কোনো প্ৰাইভেট বজাৰ বহিব নোৱাৰে। যদি আহে প্ৰপাৰ পাৰ্মিশ্যন লৈ আহিব লাগিব, প্ৰপাৰ এপ্ৰুভেল লাগিব। আমি বাৰম্বাৰ কৈ আছিলোঁ, নটিচো দিয়া গৈছে, এনাউন্সমেণ্টো কৰা গৈছিলে, কিন্তু মানা নাই। তাৰে পিছত বজাৰখনৰ কাৰণে লোকেলি ট্ৰাফিক ইছ্যু বা জাগে জাগে মানে ভিৰ হয়, বহুত প্ৰব্লেমো আহি আছে, কমপ্লেইন আহি আছিলে। অলমষ্ট আমি এমাহমানৰ পৰাই কৈ আছিলোঁ, ফাইনেলি মানে আজি দ্য হেল্প অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমি এইটো বজাৰটো ভাঙি দিলোঁ আৰু বন্ধ কৰি দিছোঁ। এক্সেক্টলি যোনটো ইলিগেল হয়, প্ৰাইভেট প্ৰাইভেট মাটিত ইমান ডাঙৰ বজাৰ কৰিব নোৱাৰে ফাৰ্ষ্ট অফ অল। সেইকাৰণে ওচৰতে আমাৰ নটিফাইড বজাৰ আছে, যোনটো গভৰ্ণমেণ্টে টেক্স পায়, ইয়াতে গভৰ্ণমেণ্টে টেক্সো নিদিয়ে, এইটো আছে ভাঙি দিয়া হৈছে। হয়, এইটো আজি এটা ফাৰ্ষ্ট ষ্টেপ। এনেকুৱা বিভিন্ন বজাৰ আমি নটিফাই কৰিছোঁ। আমি নেক্সট 8 তাৰিখে হেৰিত যাম, নীলবাগান বজাৰত যাম। ছেম প্ৰচেছ হ'ব, তাতে এনেকুৱা ইলিগেলি বহি আছে। আৰু 10 তাৰিখে আৰু আমাৰ এখন পূব জাৰনী বজাৰ, সেইটো মতিন বজাৰ, তাতে আমি যাম। মই সেইটোৱে কৈছোঁ যে আমাৰ গভৰ্ণমেণ্ট নটিফাইড বজাৰ বহুত আছে, তাতে যাওক। তাতে গ'লে চৰকাৰে টেক্স পায় বা তাতে আমি লিগেল ৰেমেডি যি হয় আমি তাতে প্ৰাইভেটলি নবহিব, আৰু যদি বহেও যেনেকৈ প্ৰপাৰ পাৰ্মিশ্যন লৈ কিনে ট্ৰেড লাইচেন্স বা যি